এইটো ল'ৰা ছোৱালী যদি খুলি চাই এইটো মানে ক'ব বৃত্ত আৰু এইটো মানে আয়ত এনেকুৱা চাইজৰ মানে আমাৰ টিভি আছে মোবাইল আছে এইবিলাক মানে আৰু এয়া বৰ্গ আমাৰ কি কয় এয়া আৰু ইয়াত ত্ৰিভুজ তিনিকোণীয়া এইটো বনাইছোঁ আৰু এখন বনাইছোঁ যোগৰ ধাৰণা আৰু বিয়োগৰ ধাৰণা মানে ইয়াতে ইয়াতে মানে যোগৰ ধাৰণা যদি আমি ইয়াতে এক যোগ আৰু এক দিওঁ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীয়ে মানে পটককৈ মানে ক'ব নোৱাৰিব সেইকাৰণে এনেকুৱা বনাইছোঁ ইয়াতে মানে এটা দিলোঁ আৰু ইয়াত মানে এটা দিলোঁ তাৰপিছত কিমান হ'ব ইহঁতে লিখিব নোৱাৰিব আমি এইটো মানে যোগ মানে কি মিলাব লাগে এইটো দুটাটো মিলালোঁ ইয়াতে ইহঁতে বনিব 1 2 আৰু ইয়াতে লিখিব 2 তাৰপিছত এইটো বিয়োগৰ ধাৰণা ইয়াতে মানে দিছোঁ ছাপ'জ যদি ইয়াতে 2 বিয়োগ 1 মানে বিয়োগ মানে কি নাইকিয়া কৰিব লাগে এটা মানে বাদ দিব লাগে ইয়াতে মানে 57 নং পুৰণি এল পি স্কুল মই চন্দ্ৰযান 3 বনাইছোঁ ইয়াৰ দ্বাৰা এই নতুন যে ডে এটা দিছে স্পেচ ডে ইয়াৰ দ্বাৰা মই ধাৰণা দিব পাৰোঁ আৰু যিয়ে আমাৰ ভাৰতবৰ্ষক মানে বিশ্বৰ ভিতৰত চিনাকি কৰি দিবলৈ সক্ষম হৈছিলে সেই বিষয়ে আমি ল'ৰা ছোৱালীক মানে অৱগত কৰিব পাৰিম যিহেতু ল'ৰা ছোৱালীসকল হ'ল দেশৰ ভৱিষ্যত ইয়াৰ বিষয়ে তেওঁলোকে জানিব পাৰিব আৰু মেইন কথাটো হ'ল উদ্দেশ্যটো হ'ল স্পেচ ডেৰ বিষয়ে আমি ইয়াৰ দ্বাৰা ধাৰণা দিব পাৰোঁ খেলা-ধূলা ভাল পায় এটা ঘড়ী চেপত মানে সিহঁতৰ কাৰণে বনাইছোঁ তেখেতসকলক বাইদেউ ঘড়ীৰ কাটাডাল আছে কাটাডাল যদি আমি কওঁ যদি ত্ৰিভুজ বুলি কয় সিহঁতে বুজি নাপাব সেইকাৰণে কাটাডাল আমি এফালে মানে লিখি ৰাখিছোঁ কাটাডাল আপুনি ত্ৰিভুজত দিয়া আপুনি এনেকৈ ত্ৰিভুজলৈ লৈ যাব এতিয়া তেওঁলোকে ধুনীয়াকৈ চিনিও পাব আকৌ এনেকৈ ধৰক আপোনালোকে বৃত্তলৈ যাম তেনেকৈ ধৰক বৃত্তৰ ফালে দিলোঁ ঘড়ী কাটাডাল গৈ বৃত্তত লাগিলে তেতিয়া তেওঁলোকে বৃত্তৰ ধাৰণাটো গম পাব সেইকাৰণে তেনেকৈ মোৰ নাম শ্ৰী বৰ্ণালী মহন্ত এইখন কৰিছিলোঁ মই বিয়োগৰ ধাৰণাৰ কাৰণে ধৰক এডাল গছ আছে গছত ধৰক চৰাই আছে এজনী চৰাই আছিল ধৰক যদি আমি সিহঁতক এনে কওঁ এটা চৰাই আছিল গছৰ ডালত তাৰে এটা উৰি গ'ল মোমায়েকৰ ঘৰত এনে ক'লোঁ কোৱাৰ পিছত আমি সিহঁতক যদি দেখাওঁ এতিয়া ইয়াতে কেইটা থাকিল এটাও নাই সিহঁতে ক'ব যে এটাও নাই তাৰপিছত আকৌ দুটা চৰাই আছিল সিহঁতে যদি কয় দুটা চৰাই আছিল গছৰ ডালত তাৰে এটা উৰি গ'ল পেহীয়েকৰ ঘৰত কেইটা থাকিল এটা থাকিল এনেকৈ সিহঁতৰ বিয়োগৰ ধাৰণাটো আহি যাব তাৰপিছত মই আৰু এটা বনাইছিলোঁ আমাৰ বাৰ 7টা আৰু আমাৰ ৰামধেনুৰ ৰঙো 7টা যদি সিহঁতক কওঁ এইটো এজনী যদি আমি এজনী ছোৱালী বুলি ধৰি লওঁ এইটো দেওবাৰ বুলি কোৱাৰ পিছত দেওবাৰত কি ৰং আছে ভিতৰত বেঙুনীয়া এইটো কাৰণে মই এটা কবিতা লিখিছিলোঁ আপোনালোকে যদি অনুমতি দিয়ে মই পাঠ কৰিব বিচাৰোঁ এজনী ছোৱালী নাম তাইৰ পখিলী 7 বাৰত পিন্ধে তাই 7 ৰঙৰ চোলা সোমবাৰে পিন্ধে তাই ৰং বেঙুনীয়া মংগলবাৰে পিন্ধে তাই ঘন নীলা বুধবাৰে পিন্ধে তাই ৰংটি নীলা বৃহস্পতিবাৰক জানা বহু লোকে গুৰুবাৰো কয় সেইদিনাই পিন্ধে তাই সেউজীয়া ৰং শুক্ৰবাৰে পিন্ধে তাই হালধীয়া ৰং শনিবাৰে পিন্ধে তাই কুমথিৰা ৰং দেওবাৰক জানা আমি ৰবিবাৰো কওঁ সেইদিনা পিন্ধে তাই ৰঙা ৰং অতি আদৰৰ এনেকৈয়ে পখিলীয়ে শিকালে আমাক 7 বাৰৰ লগতে 7 ৰঙৰ নাম আৰু সংখ্যাৰ প্ৰক্ৰিয়াৰ ওপৰত এটা TLM বনাইছোঁ ইয়াতে মই প্ৰথমে আচলতে সৰু ল'ৰা ছোৱালীয়ে নিজে হাতে কামে কৰি ভাল পায় আৰু ৰঙৰ মানে হেৰি হ'লে আৰু ভাল পায় ৰং বিৰঙৰ কালাৰ হেৰি হ'লে বিভিন্ন ৰং হ'লে সেইকাৰণে মই এনেকৈ হেৰি কৰি মানে সিহঁতে হাতে কামে কৰিব পৰাকৈ বনাইছোঁ প্ৰথমে মই সিহঁতক যোগৰ ধাৰণা দিবলৈ হেৰি কৰিছোঁ মানে চেষ্টা কৰিছোঁ তাৰপিছত ল'ৰা ছোৱালীক মাতি আনি পেলাই মানে যোগৰ ধাৰণাটো এনেকৈ দেখুৱাম সিহঁতকে কৰিব দিম বাৰু প্ৰথমে ইয়াতে এনেকুৱা এটা হেৰি হয় দিম সিহঁতে যিহেতু কাউণ্ট কৰিব নাজানিব পাৰে ইয়াতে 1 2 3 তাৰপিছত ইয়াতে 3টো
ইয়াতে দিলোঁ 1 তাৰপিছত সিহঁতে এতিয়া যোগ মানে হৈছে একেলগ কৰা সেইটো কৈ দিয়া হ'ব তাৰপিছত সিহঁতে নিজে নিজে হিচাপ কৰিব একেলগ কৰিব 1 2 3 4 5 ঠিক তেনেকৈ বিয়োগৰ ধাৰণাটো এনেকৈ দিয়া হ'ব শিকিবৰ কাৰণে আমি কেনেকৈ মানে ল'ৰা ছোৱালীক অলপ মানে বুজাম তেনেকুৱা ইয়াতে ক আখৰটো প্ৰথমতে শিকিব আৰম্ভ কৰিব তাৰপিছত ক আখৰটো মানে ক'ত ক'ত ব্যৱহাৰ কৰিব বা কি কি শব্দ 1 2 আমাৰ চকু 2 3 ৰিক্সাৰ চকা 3 4 গৰু দুটা নাকি এটা লিংগুৱেজ এটা মেছৰ নাম এটাই হ'ব নন্দ গোপাল ৰয় বাইদেউ ভালকৈ ল'লো বাইদেউ আকৌ বেয়া পাব যে অলপ তই এটা আঁকিছোঁ এই মুখখন যিটো ৰাউণ্ড আছে এই ৰাউণ্ডটো বৃত্ত ধৰক আৰু এইটো 4টা বাহু সমান বুকুখন আৰু এইখিনি বৰ্গ তাতে 3ডাল বাহু এইটো ত্ৰিভুজ মই এটা সাধাৰণ TLM ব্যৱহাৰ কৰি পিনে ক্লাছ 1-2 বিশেষকৈ 1-2 বাচ্চাৰ কাৰণে মই বনাইছোঁ মেথছৰ কাৰণে মেথছ প্লাছ মানে গোটেইখিনি নলেজে পাব সিহঁতে মানে যি সৰু ল'ৰা ছোৱালীয়ে মানে যিকোনো বস্তু দেখা পালে এট্ৰেক্টিভ হয় মই এনেকৈ বনাইছোঁ বস্তুটো দেখা পালে তাৰমানে কি আছে ভিতৰত সিহঁতে চাবৰ কাৰণে মন যাব মানে বক্সটো খোলাৰ কাৰণে মন যাব তো মই সিহঁতক বস্তুটো লাহে লাহে খুলিব দিম এইটো খোলাৰ পিছত এনেকৈ তাৰমানে আহিব আৰু ধৰক ইয়াতে আহিল 1 আহিলে 1ৰ ধাৰণাটো পাব ইয়াতে এনেকৈ লাহেকৈ আকৌ খুলিব ইয়াতে কাউণ্ট কৰিব দিম 1 বুলি ইয়াতে কাউণ্ট কৰিব 2 বুলি ঠিক তেনেদৰে আপোনাৰ 3 4 এনেকৈ খুলিলে লাহে লাহে ধুনীয়াকৈ বক্সটো খুলি এনেকৈ আপোনাৰ কাউণ্ট কৰিলে সিহঁতে নলেজটো পাব এনেকৈ